ঢিঙৰ মাঠখলাত পবিত্ৰ ৰমজান মাহ উপলক্ষে ইফতাৰ অনুষ্ঠান অনুষ্ঠিত। বিজেপি নেতা মজিবুৰ ৰহমানৰ নেতৃত্বত 2 সহস্ৰাধিক লোকে একেলগে গ্ৰহণ কৰিলে ইফতাৰ। সম্প্ৰতি ৰমজান মাহ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ইফতাৰ অনুষ্ঠান। পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বৃদ্ধি পাইছে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ। কি কংগ্ৰেছ, কি এজিপি, কি বিজেপি, AYADF সকলো দলে পবিত্ৰ ৰমজান মাহ উপলক্ষে অনুষ্ঠিত কৰি আহিছে ইফতাৰ অনুষ্ঠান। সমান্তৰালভাৱে 55 নং ঢিং সমষ্টিৰ লক্কৰ জিলা পৰিষদৰ অন্তৰ্গত কান্ধুলিবাৰী মাঠখলা বজাৰতো দেওবাৰে সন্ধিয়া অনুষ্ঠিত হয় বিজেপিৰ বৃহৎ ইফতাৰ অনুষ্ঠান। লক্কৰ জিলা পৰিষদৰ ভাবি প্ৰাৰ্থী তথা বিজেপি নেতা মজিবুৰ ৰহমানৰ নেতৃত্বত মাঠখলা বজাৰত অনুষ্ঠিত এই ইফতাৰ অনুষ্ঠানত একেলগে প্ৰায় 2 সহস্ৰাধিক লোকে গ্ৰহণ কৰিলে ইফতাৰ। লগতে এই পবিত্ৰ ইফতাৰ অনুষ্ঠানত উপস্থিত থাকে বিজেপি নেতা সুৰেশ বৰা, বিজেপি নগাঁও জিলা উপসভাপতি অমৰজিৎ গোস্বামী, বিজেপি ঢিং মণ্ডল সভাপতি দীপক শইকীয়া, বিজেপি ডুমডুমীয়া মণ্ডল সভাপতি আছাদ চৌধুৰী, বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা যুগল চোপ্ৰা, গোপাল নাথ সহ দলীয় বহুকেইজন নেতাকৰ্মী। প্ৰেছ ক্লাবৰ সকলো সদস্যক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ এই পবিত্ৰ ৰমজান মাহত উপলক্ষে আমাৰ যি সমূহীয়া ইফতাৰ অনুষ্ঠান আমাৰ আয়োজন কৰা হৈছিলে। সেই অনুষ্ঠানত আমাৰ দিন প্ৰেছ ক্লাবে আহি সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। মই আমাৰ দিন সমষ্টি অন্তৰ্গত লহকৰ জিলা পৰিষদৰ অধীনৰ 6টা পঞ্চায়তত সকলো ৰাইজক মই এই পবিত্ৰ ৰমজান মাহৰ উপলক্ষে ইফতাৰ অনুষ্ঠানত নিমন্ত্ৰণ জনাইছিলোঁ। সেই নিমন্ত্ৰণ ৰক্ষা কৰি লহকৰ জিলা পৰিষদৰ সকলো পঞ্চায়তৰ পৰা ৰাইজ আহি উপস্থিত হৈছে। গতিকে মই নথৈ আনন্দিত, অথচ সকলো ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে ইমান দূৰ দূৰণিৰ পৰা আহি এই গোটেই দিন উপভোগ থাকি ৰোজা ৰাখি পেলাই আহি যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি যে মাঠখলা অঞ্চলত আজি আহি উপস্থিত হৈ মানে ইফতাৰ অনুষ্ঠান গ্ৰহণ কৰিছে। সেইকাৰণে সেইলৈ মই সকলোকে মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দলীয় কোনোবা নেতা উপস্থিত হৈছে নেকি? আজি আমাৰ বিজেপি দলৰ আমাৰ দিং সমষ্টিৰ অন্তৰ্গত বা দিং সমষ্টিৰ মানে ইনচাৰ্জ হৈ আছে আমাৰ বিগত এমপি মানে এমপিৰ প্ৰাৰ্থী আছিল আমাৰ সুৰেশ বৰাদেৱ ডাঙৰীয়া, তেখেত আহি উপস্থিত হৈছে। গতিকে তেখেতলৈ মই মোৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ লগত আমাৰ দিং সমষ্টিৰ হৈ নগাঁও জিলাৰ উপসভাপতি দুয়োটা আমাৰ দিং সমষ্টিৰ দুয়োটা মণ্ডলৰ সভাপতি প্ৰমুখে বিশিষ্ট কৰ্মকৰ্তাসকল আহি উপস্থিত হৈছে। সেইকাৰণে মই আজিৰ এই অনুষ্ঠান ৰক্ষা কৰি চবেই আহি উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেখা গৈছে যে লহকৰ জিলা পৰিষদৰ প্ৰাৰ্থিত্ব হিচাপে আপোনাৰ নাম ব্যাপকভাৱে চৰ্চা চলিছে, কি ভাবিছে আপুনি, কি ক'ব? মই নিশ্চয় মই লহকৰ জিলা পৰিষদত আমাৰ বিজেপি দলৰ হৈ পেলাই মই জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰত্যাশী। গতিকে মই সেই আশা ৰাখি আজি এই ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিলোঁ আৰু সকলো ৰাইজক মই আমন্ত্ৰণ জনাইছিলোঁ। সেই আমন্ত্ৰণ ৰক্ষা কৰি ৰাইজ আহি উপস্থিত হোৱাৰ বাবে মই আজি ধাৰণা কৰিব পাৰিছোঁ বা মই নথৈ আনন্দিত হৈছোঁ যে লহকৰ জিলা পৰিষদৰ হৈ যদি মই জিলা পৰিষদ প্ৰাৰ্থী যদি দলৰ পৰা যদি মোক প্ৰাৰ্থিত্ব দিয়ে, গতিকে মই বিপুল ভোটত জয়ী হ'ম বুলি মোৰ আজিৰ এই অনুষ্ঠানৰ যোগেদি মই অনুভৱ কৰিব পাৰিছোঁ আৰু সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।